তামোলনো বতাতি দ্বিতীয় তৈ চিনাকি মাত দ্বিতীয় চিনাকি ককাইটি হলুনো মই মাততে আহিছানো কিমানৰ পৰা যেহেতু 100 বছৰত ভৰি দিলে আমি এতিয়া শতবৰ্ষ উদযাপন কৰি কৈছোঁ এতিয়াৰ পৰা ভাবিছোঁ আমি একতাৰে কিছু কাম কৰিম মানে ৰাজহুৱাভাৱে কিছু কাম কৰিম আমি আগতে ন খাওঁ প্ৰত্যেকৰ ঘৰত মানে ব্যক্তিগত হিচাপে খোৱা হয় এতিয়া আমি ভাবিছোঁ যে আমি চবেই একেলগে যদি আমি ন খাওঁ গোটেই ৰাইজৰ এটা আমাৰ সমন্বয় এটা বাৰ্তা যাব আমাৰ ভাল লাগিব গোটেই মানুহখিনি একেলগে লগ হ'ম আৰু এতিয়া ধৰক এটা মাহকৈ গোটেই আঘোণৰ পথাৰত দাৱনীসকলে ধান দাই আছে কিমান কষ্ট কৰিছে খেতিয়কসকল আছে গতিকে সেই খেতি পথাৰৰ মাজতে আমি ভাত এসাঁজ একেলগে খাম বুলি আমি চিন্তা কৰিলোঁ আমাৰ ডাক্তৰ ছাৰে প্ৰথমতে প্ৰস্তাৱটো দিলে তাৰপৰা আমি গোটেইখিনি ইয়াত মানে যেতিয়া কথাটো আহি গ'ল গোটেইখিনি উবুৰি খাই পৰিলেহি কোনোবাই পুখুৰী গোটেইখিনি মাছ দিছে কোনোবাই বোলে মই হাঁহ 10টা দিছোঁ কোনোবাই 5টা দিছোঁ এনেকুৱা ধৰণে মানে আহিলে আৰু আমি আজি যিটো আমি অনুষ্ঠান কৰিছোঁ যে ন খোৱা ইয়াৰ পূৰ্বে আমি ৰাজহুৱাভাৱে ন খোৱা নাছিলোঁ এয়া আমাৰ আৰম্ভণি বুলি ধৰিছোঁ এটা শুভবাৰ্তা বুলি ধৰিছোঁ আমাৰ আৰু ইয়াৰ পিছৰ পৰা আমি প্ৰতি বছৰে আমি ৰাজহুৱাভাৱে ন খোৱা এটা ব্যৱস্থা কৰিম আৰু আমাৰ আজি আটাইতকৈ ভাল লাগিছে আমি খন্তেকে দুদিনত আয়োজন কৰি পিনি আজি যে ইমান মানুহখিনি গোটেইখিনি যে ৰাইজ কাৰোবাৰ ধান শেষ হোৱাই নাই তথাপিতো আজি পথাৰ এৰি আহি যে ইয়াত উবুৰি খাই পৰিছে ৰাতিপুৱা পুৱা 6 বজাৰ পৰা পুখুৰী সিঁচিছে মহিলাসকল আহিছে শাক কুটিছে মাছ বাচিছে এনেকুৱাকৈ যে ইমান এটা ভাল মানে উৎসৱমুখৰ পৰিৱেশ হৈছে এটা দিনৰ কাৰণে খুব ভাল লাগিছে আমাৰ আৰু আমি ভাবোঁ যে ইয়াৰ পৰা এটা সমন্বয় আমি ধৰি ৰখাৰ এটা চেষ্টা কৰিম আমি গোটেই গাঁওবাসীয়ে